আজি আকৌ শেৰমান আলী ডাঙৰীয়া আপোনাক আমি ক'ব বিচাৰিছোঁ আপুনি ফেচবুক লাইভত আহি এনে নিৰ্লজ্জৰ দৰে কিছুমান কথা কলগাছিয়াৰ সাংবাদিকৰ বিৰুদ্ধে আপুনি যে ক'লে যে কলগাছিয়াৰ সাংবাদিকসকল কোনো ৰাজনৈতিক ব্যক্তিৰ পকেটত সোমাই আছে আপোনাৰ পকেটত সোমাই থকা একাংশ আপোনাৰ ফেচবুকাৰৰ নিচিনা আমাৰ কলগাছিয়াৰ সাংবাদিক নহয় কথাটো আপুনি মনত ৰাখিব আমি কাৰো গোলাম নহয় আপোনাৰো আমি গোলাম নহয় আন কোনো ৰাজনৈতিক ব্যক্তিসকলৰো কলগাছিয়াৰ সাংবাদিকসকল গোলাম নহয় কথাটো স্পষ্ট কৰি দিছোঁ আপুনি যদি আপোনাৰ মনত পাই স্মৃতি শক্তি যদি আপোনাৰ কম আছে আপুনি নিউজ চেনেলৰ পেজবোৰ আপুনি খুলি খুলি চাওক যে আপোনাৰ সপক্ষেও আপোনাৰ নিৰ্বাচনী প্ৰচাৰৰ নিউজবিলাক এতিয়াও বাজি আছে আৰু সেইবোৰ কলগাছিয়াৰ সাংবাদিকে কৰিছে আৰু তাৰ পিছতো আপুনি কৈছে কোনো ৰাজনৈতিক দলৰ নেতাৰ পকেটত সোমাই আছে এনে এটা নিৰ্লজ্জ শব্দ আপুনি কলগাছিয়াৰ সাংবাদিকক কেনেকৈ ক'ব পাৰিলে এয়া কলগাছিয়াৰ সাংবাদিকে কয় আপুনি অপমান কৰা নাই সমূহ দেশৰ সাংবাদিকক আপুনি অপমান কৰিছে আপোনাৰ চেলাত চামুণ্ডাসকলে সাংবাদিকসকলক অপমান কৰে হে আমি জানো কিন্তু আজি আপুনি নিজে ফেচবুকত আহি সাংবাদিকৰ ওপৰত আপুনি এনে এটা ভিত্তিহীন অভিযোগ আপুনি দিছে কথাটো মনত ৰাখিব আপোনাৰ দৰে কাপুৰুষ কলগাছিয়াৰ সাংবাদিক নহয় আমি চাইছোঁ নহয় আপোনাৰ মিটিং আছিল কলগাছিয়াত আপোনাৰ মিটিঙৰ মঞ্চ ভাঙি পৰিছে আমি চাইছোঁ আৰু সেইটো চাইছোঁ আপোনাৰ নিজৰ ফেচবুক প্ৰফাইলত আপুনি এটা কাপুৰুষ নহ'লে সেই ফেচবুকৰ লাইভ পোষ্টটো আপুনি কিয় ডিলিট কৰিছে আৰু সেইটোৰ জবাব দিয়ক আপুনি মিছলীয়া নহয় আপুনি মিছলীয়া হোৱাৰ কাৰণেই আপোনাৰ ফেচবুকৰ প্ৰফাইলৰ সেই ভিডিঅ'টো আপুনি লাইভটো ডিলিট কৰিছে আৰু আপুনি কৈছে হেয়া ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে আমাৰ তেতিয়া সন্দেহ হৈ আছে এই ৰাজনৈতিক ষড়যন্ত্ৰটো ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ স্বাৰ্থত আপুনি নিজে কৰিছে আপোনাৰ নিজৰ দলৰ সাংগপাংগই এইটো কৰিছে বুলি আমাৰ সন্দেহ হৈছে এইটো ৰাইজক আপুনি বুৰ্বক বুলি নাপাবিব মন্দিয়া সমষ্টিৰ প্ৰতিটো ভোটাৰ সচেতন আপোনাৰ দৰে উদ্ভণ্ড নহয় ভোটাৰ ৰাইজ শিক্ষিত সমাজ আপুনি যতে ততে শিক্ষিত মানুহক যেনেকৈ অপমান কৰে অপদস্থ কৰে আৰু আপুনি যেনেকুৱা স্বভাৱৰ উদ্ভণ্ড স্বভাৱৰ আপোনাৰ একাংশ চেলা চামুণ্ডা লগত লৈ ফুৰাসকল তেনেকুৱা স্বভাৱৰ হৈছে আৰু আপুনি সেনেকৈ ভাবিছে নেকি যে মন্দিয়া সমষ্টিৰ সকলো ভোটাৰ আপোনাৰ নিচিনা হ'ব আপোনাৰ নিচিনা নহয় কলগাছিয়াৰ সাংবাদিকসকল ভদ্ৰ শিক্ষিত আৰু নিৰপেক্ষ আমি কোনো ৰাজনীতিৰ গোলাম নহয় কোনো দলৰ গোলাম নহয় আমি আপোনাৰ বিৰুদ্ধেও আপোনাৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি নিউজ কৰিম লাগিলে আপুনি ভাল কাম কৰিলে হেও আমি কৰিম ভাল কাম বুলি আপুনি যদি বেয়া কাম কৰিছে হেও আমি বেয়া কাম বুলি কৰিম আপোনাক শেৰমান আলী বুলি আমি কেৰেট নকৰোঁ আমি কোনো গুৰুত্ব নিদিওঁ শেৰমান আলী ডাঙৰীয়া কৈছোঁ এইটো আপুনি নিৰ্বাচনত জিকি বিধায়ক হয় হওক সেইটো আপোনাৰ কথা আমি আপোনাকতো সেইটো বাধা দিয়া নাই ৰাইজে আপোনাক ভোট দিলে আপুনি বিধায়ক হ'ব হওকগে আপুনি বিধায়ক কিন্তু সেই বুলি সাংবাদিকক অপমান আপুনি নকৰিব কথাটো আপোনাক সকীয়াই দিছোঁ আপুনি বিধায়ক হয় কি হয় হওক সেইটো আমাৰ ক'বলগীয়া নাই আপোনাক কোনোবা ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে সেইবিলাক আমাৰ ক'বলগীয়া নাই আপুনি কৈছে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছোঁ হ'ব পাৰে বুলি আপোনাৰ মিটিঙত চিচি কেমেৰা লগাই লওক সেইটো কলগাছিয়া বজাৰৰ মাজমজিয়াত আপোনাৰ ভিডিঅ'ত আপুনি লাইভ কৰিছিল আপোনাৰ লগত থকা ফেচবুকাৰসকলে সেইবিলাক লাইভ কৰিছিল আপুনি সেই ভিডিঅ'বিলাক চাই লওক কোনোবাই আপোনাৰ সেই মঞ্চটো ঠেলি হেঁচি পেলাই দিছিল নে কি কৰিছিল সেইটো ৰাজনৈতিক কোনোবা ষড়যন্ত্ৰ কৰিছে যদি আপুনি সেইটো ওলাই লওক তাৰ বিৰুদ্ধে একশ্যন লওক আমাৰ ক'বলগীয়া নাই কিন্তু তাৰ মাজতে আপুনি সাংবাদিকসকলক এটা তুচ্ছ তাচ্ছিল্য কৰি এটা বেয়া শব্দৰে আপুনি সাংবাদিকসকলক বিশেষকৈ কলগাছিয়াৰ সাংবাদিকসকলক আপুনি যিটো অভিহিত কৰিব বিচাৰিছে হেয়া আমি তীব্ৰ ভাষাৰে আপোনাক নিন্দা জনাইছোঁ গৰিহণা জনাইছোঁ আৰু আমি ভোটাৰ ৰাইজৰ ওচৰত সত্যটো ভোটাৰ ৰাইজে যাতে বুজি পায় সেইকাৰণে আজি আমি বাধ্য হৈ আকৌ আমি সামাজিক মাধ্যমত সংবাদ মাধ্যমত এই কথাখিনি আমি স্পষ্ট কৰিব বিচাৰিছোঁ
কাৰণ ফেচবুকত আপুনি বকিলেই আপোনাৰ কথা সকলো সঁচা বুলি ৰাইজে বিশ্বাস কৰিব, তেনে কিন্তু মন্দিৰ সমষ্টিৰ ভোটাৰসকল তেনেকুৱা বুৰ্বক নহয়। আপোনাতকৈ ভোটাৰসকল যথেষ্ট সচেতন, বুজি পাইছেনে? গতিকে ফেচবুকত আপুনি যি টি কথা কৈ সাংবাদিকসকলক অপমান কৰা আপুনি বন্ধ কৰক। আপোনাক নেক্সট বাৰৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু আপোনাক কৈছোঁ, যদি আপুনি ৰাজনীতি কৰিব বিচাৰিছে, যদি মন্দিৰ সমষ্টিত আপুনি ৰাজনীতি কৰি আছে, যদি আপুনি ভাবে যে আপুনি এগৰাকী সত্যবাদী ভাল মানুহ, তেতিয়াহ'লে আপুনি ৰাজহুৱাকৈ সাংবাদিকৰ বিৰুদ্ধে যি অপমান কৰিছে, সেই অপমানৰ আপুনি ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব। নহ'লে আপোনাক অহা নিৰ্বাচনৰ দিনা আপুনি যেনেকুৱা কৈছে নিৰ্বাচনৰ দিনা ইয়াৰ প্ৰত্যুত্তৰ দিব, নিশ্চয় ভোটাৰ ৰাইজে আপোনাক প্ৰত্যুত্তৰ দিব, আমি নিদিওঁ। ধন্যবাদ। মোৰ সতীৰ্থ বন্ধুসকল, আজি আকৌ আমি সংবাদমেল দিবলৈ বাধ্য হৈছোঁ। কিছু সময় পূৰ্বে বাঘবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী ডাঙৰীয়াই ফেচবুক লাইভ আহিছিল। ফেচবুক লাইভ আহি কিছু কথা কৈছে, সেই কথাখিনিৰ প্ৰত্যুত্তৰ আমি দিবলৈ ওলাইছোঁ। শ্বেৰমান আলী ডাঙৰীয়া, প্ৰথমে আপোনাক আমি কৈছোঁ, কলগাছিয়াৰ সমূহ সাংবাদিকে, যে কালি বালাগাঁৱত আপোনাৰ নিৰ্বাচনী যি জনসভা আছিল, সেই জনসভাত কিছু অথন্তৰ হৈছিল, সাংবাদিকৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছিল। আপোনাৰ চেলা চামুণ্ডাসকলে সাংবাদিকক আপোনাৰ আৰু আপোনাৰ ষ্টাৰ কেম্পেইনাৰ চাইনগোচৰ কাষলৈ যাবলৈ দিয়া নাছিল, সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়ত বাধা প্ৰদান কৰিছিল, অসভ্য ভাষাৰে গালি গালাজ পাৰিছিল। সেইকাৰণে আমি যোৱাকালি ৰাতি এক সংবাদমেলৰ জৰিয়তে আপোনাৰ নিৰ্বাচনী যি কাৰ্যসূচী আছিল, সেই কাৰ্যসূচীবিলাক আমি বৰ্জন কৰিবলৈ কলগাছিয়াৰ সাংবাদিকসকলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ সিদ্ধান্ত অটল আছে আৰু অটল থাকিব, যেতিয়ালৈকে আপুনি ৰাজহুৱাভাৱে আপোনাৰ যি ব্যৱহাৰ, আপোনাৰ সাংবাদিকৰ লগত যি ব্যৱহাৰ কৰে, আপুনি যি তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰে, আপোনাৰ চেলা চামুণ্ডাসকলে যেনেকুৱা ব্যৱহাৰ কৰে, সেই ব্যৱহাৰ যেতিয়ালৈকে উঠাই নল'ব আপুনি, তেতিয়ালৈকে আমাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তত আমি অটল থাকিম। আপুনি এটা কথা কৈছে যে কলগাছিয়াৰ সাংবাদিকসকল কোনোবা ৰাজনৈতিক নেতাৰ আঙুলিত উঠা বহা কৰে, কোনোবা ৰাজনৈতিক দলৰ নেতাৰ পকেটত। আপোনাক সকীয়াই দিছোঁ, কলগাছিয়াৰ সাংবাদিকসকল ভীৰু কাপুৰুষ নহয়, কাৰো গোলাম নহয়, কাৰো ভৰি চেলেকা গোলাম নহয় কলগাছিয়াৰ সাংবাদিকসকল। কলগাছিয়াৰ সাংবাদিকসকল নিৰপেক্ষ, সদায় নিৰপেক্ষ বাতৰি পৰিৱেশন কৰে। আপোনাৰো নিৰপেক্ষ বাতৰি আমি পৰিৱেশন কৰিছোঁ, আপোনাৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰিছোঁ, আপোনাৰ সপক্ষ বাতৰি পৰিৱেশন কৰিছোঁ। ঠিক সেইদৰে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ যি দুৰ্নীতি, সেই দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰিছোঁ, তাৰ সপক্ষও আমি বাতৰি পৰিৱেশন কৰিছোঁ, বিপক্ষও কৰিছোঁ। ADFৰ জুনিয়ৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰো সপক্ষে আৰু বিপক্ষে আমি বাতৰি পৰিৱেশন কৰিছোঁ। আপুনি আমাৰ যি পেজ আছে, আমাৰ যি চেনেল আছে, আমাৰ যি ৱেব পৰ্টেল আছে, আমাৰ যি বাতৰি কাকত আছে, আপুনি সেই বাতৰি কাকত উলিয়াই চাব পাৰে। আপোনাক আমি আকৌ সকীয়াই দিছোঁ, আপুনি কলগাছিয়াৰ সাংবাদিকসকলক লৈ কোনো ধৰণৰ তৰল মন্তব্য নকৰিব। আপুনি এজন ভীৰু, এজন কাপুৰুষ, সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি, বিভিন্ন সময়ত সাংবাদিকৰ লগত বেয়া ব্যৱহাৰ কৰে, অসভ্য বুলি ব্যৱহাৰ কৰে। চিয়াম ভিজিলেন্সে আপোনাক জেলত পঠিয়াইছিল, আপুনি এজন নিৰ্লজ্জ বিধায়ক। আপুনি গাই ফুৰি আমি সমষ্টিৰ উন্নয়নৰ কাম কৰিছোঁ, হয় আপুনি ভাল কৰিছে, উন্নয়নৰ কাম কৰিছে, আপুনি আৰু উন্নয়ন কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু সাংবাদিকৰ লগত আপুনি ভাল ব্যৱহাৰ কৰিব, ভদ্ৰ ব্যৱহাৰ কৰিবলৈ শিকিব। আপুনি যে এজন তৰল মন্তব্যকাৰী, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৱে জানে আপুনি কেনেকুৱা ধৰণৰ বিধায়ক। গতিকে আজি কলগাছিয়াৰ সাংবাদিকসকলৰ হৈ মই আপোনাক সকীয়াই দিছোঁ, অনাগত দিনত কলগাছিয়াৰ সাংবাদিকসকলক লৈ কোনো ধৰণৰ মন্তব্য নকৰিব। কলগাছিয়াৰ সাংবাদিক আপোনাৰ সেই ৰঙা চকু দেখি ভয় নকৰে, কেৰেব নকৰে। আপুনি ইমানেই ভয়াতুৰ। আজি কলগাছিয়াৰ যিটো ঘটনা হৈ গৈছে, সেই ঘটনাৰ যিটো ফেচবুক লাইভ যিটো পোষ্ট, সেই পোষ্ট আপোনাৰ পেজৰ পৰা আপুনি কিয় ডিলিট কৰিছে? ইয়াতে প্ৰমাণিত হয় আপুনি কিমান মিছলীয়া। আপুনি সাংবাদিকক মিছলীয়া বুলি কৈ আছে, সাংবাদিকে নিৰপেক্ষ বাতৰি পৰিৱেশন কৰা নাই বুলি কৈ আছে। কলগাছিয়াৰ সাংবাদিকসকলে সদায় নিৰপেক্ষ ভূমিকা পালন কৰে আৰু কৰি থাকিব, অনাগত দিনতো কৰি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।